দৰ্শকসকল নমস্কাৰ। আজি আমি গৈ আছোঁ গোৱালপাৰা জিলাৰ অন্যতম পৰ্যটনস্থলী হিচাপে পৰিগণিত শ্ৰী শ্ৰী সূৰ্য পাহাৰলৈ। আৰু এইটো যিটো ৰাস্তা আপোনালোকে দেখি আছে, এইটো হ'ল নৱনিৰ্মিত লক্ষীপুৰৰ পৰা আগিয়া যিটো ৰোড, সেইটো ৰাস্তা। আগতে এইটো ৰাস্তাৰ অৱস্থা বহুতেই বেয়া আছিল আৰু যিসকলে এইটো ৰাস্তাত অহা যোৱা কৰিছে তেওঁলোকে গম পায়। আৰু এতিয়া যথেষ্ট ধুনীয়া হ'ল ৰাস্তাটো। আৰু আজি আমি গৈ আছোঁ শ্ৰী সূৰ্য পাহাৰলৈ আৰু ইয়াতে বৰ্তমান মেলা অনুষ্ঠিত হৈ আছে। এইটো মেলা প্ৰতি বছৰে অনুষ্ঠিত হয়। মেলা নহ'লেও গোটেই বছৰে, অৰ্থাৎ বছৰটোৰ 12 মাহে শ্ৰী সূৰ্য পাহাৰলৈ অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটক আহে ইয়াত থকা বিভিন্ন পুৰণি কীৰ্তিচিহ্নসমূহ চাবলৈ। ইয়াতে এখন মিউজিয়ামো আছে, কিন্তু আপুনি তাত গৈ কোনো ফটো মাৰিব নোৱাৰিব আৰু আমিও তাত গৈ কোনো ধৰণৰ ফটো মৰা নাছিলোঁ। তাৰোপৰি এইটো ভিডিঅ'ৰ শেষত আমি আপোনালোকক দেখুৱাম যে কি বস্তু আপোনালোকে চাব পাৰিব। তাৰে কেইটামান ফটো আমি এইটো ভিডিঅ'ৰ শেষত আপোনালোকক দেখুৱাইছোঁ আৰু আপোনালোকে চাই কেনে পায় সেই বিষয়ে আমাক কমেণ্ট কৰি জনাব। আৰু ভৱিষ্যতেও মই ক'ৰবাত ফুৰিবলৈ গ'লে এনেধৰণৰ ভিডিঅ' লৈ আহিম আপোনালোকৰ কাৰণে। আৰু আপুনি কমেণ্ট কৰি জনাব পাৰে যে আপুনি কোন ঠাইৰ ভিডিঅ' চাব বিচাৰিছে। ঠিক আছে, এতিয়া আমি আপোনালোকক দেখুৱাবলৈ লৈছোঁ যে আমি শ্ৰী সূৰ্য পাহাৰত গৈ কি ফটো তুলিছিলোঁ। আৰু ইয়াতে কিছুমান এইবোৰ শিৱলিংগ আছে আৰু এনেকুৱা কিছুমান শিলৰ পুৰণি কীৰ্তিচিহ্ন আছে যিবোৰ আপোনালোকে চাব পাৰে ইয়ালৈ আহি। আৰু সময়ৰ নাটনিৰ কাৰণে আমি আন এটি স্থান দৰ্শন কৰিবলৈ বাকী থাকি গ'ল। ইয়াৰ পিছত আমি কেতিয়াবা আহিলে সেই বিষয়ে ভিডিঅ' বনাই আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিম। আজিলৈ লৈছোঁ বিদায়, নমস্কাৰ।